এই উৎসাহ কিহৰ কাৰণে যে বহু দিনৰ তপস্যাৰ মূৰত আজি আমি এটা লক্ষ্যত উপনীত সরকারি চাকৰি এটা আমি পাওঁ তাক আমি আমাৰ জীৱনৰ প্ৰাপ্তি বুলি অনুভৱ কৰোঁ কিন্তু মই বিশ্বাস কৰোঁ যে এটা প্ৰাপ্তিয়ে আন বহু প্ৰাপ্তিৰ ৰাস্তা মুকলি কৰে সেইবাবে আজি আপোনালোকৰ যি প্ৰাপ্তি আজি আপোনালোকৰ যি আনন্দ তাৰ লগত আমিও সমভাগী হৈছো কিন্তু মই বিশ্বাস কৰোঁ যে আমি এতিয়াও লক্ষ্যত চূড়ান্তভাৱে উপনীত হলো তাক কোৱাৰ সময় হোৱা নাই আমি আমাৰ জীৱনক আৰু বহু প্ৰকাৰে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু নতুন নতুন লক্ষ্য আমি প্ৰাপ্তিৰ পথলৈ গৈ আমি প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিব পাৰোঁ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত তেখেতে আলোকপাত কৰিছে মই দুটা কথা স্পষ্টভাৱে কম আজি আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি কেনেকৈ বচাই ৰাখিব পাৰোঁ আৰু এই শিক্ষা ব্যৱস্থাটোক আমি কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থী সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ 2011 চনত মই অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব পাইছিলোঁ সেই সময়ত আমাৰ শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থাটো তদৰ্থ বা এডহক আছিল কলেজৰ অধ্যাপকৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে নেপোটিজিমৰ ওপৰত আধাৰিত আছিল শিক্ষকসকলক ৰাজনীতিৰ লগত কিমান জড়িত আৰু ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা গঠিত ইণ্টাৰভিউ বোৰ্ডত ইণ্টাৰভিউ কৰি নিযুক্তি দিয়া হৈছিলে আৰু কলেজসমূহৰ গভৰ্নিং বডিটো বিধায়কসকল সভাপতি হৈ আছিলে আৰু সেই ধৰণে বিভিন্ন ৰাজনৈতিক দৃষ্টিভংগীৰে অসমত কলেজত অধ্যাপক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া হৈছিল এটা শিক্ষকৰ পদৰ বিপৰীতে 3জন 4জনকৈ শিক্ষক নিযুক্তি দিয়া হৈছিল ফলত এছাম শিক্ষকে 15 বছৰ 20 বছৰ কাম কৰিও তেওঁলোকে দৰমহাৰ পৰা বঞ্চিত হৈ আছিল গুৱাহাটী হাইকোৰ্টত হেজাৰ হেজাৰ শিক্ষক নিযুক্তিৰ কেছেৰে ভৰি পৰিছিল আৰু জনতা ভৱন আমাৰ কাহিলীপাৰাৰ সঞ্চালকালয় কাৰ্যালয়সমূহত শিক্ষকৰ চাকৰিৰ এখন মুকলি বজাৰ চলিছিলে সেই সময়ত মই অনুভৱ কৰিছিলোঁ যে আমি যদি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো নিকা আৰু স্বচ্ছ কৰিব নোৱাৰো আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ মূল কাঠামো খুব সোনকালে ভাঙি পৰিব আৰু আমাৰ শিক্ষা ব্যৱস্থাত সম্পূৰ্ণভাৱে বেচৰকাৰীকৰণ হ'ব দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰাৰ ৰাস্তা সময়ত আমি কেইবাটাও সিদ্ধান্ত লৈছিলোঁ কলেজত আমি কৈছিলোঁ যে কোনেও অৰেল নম্বৰ দিব নোৱাৰিব ৰিচাৰ্চ আমাৰ বিভিন্ন ধৰণৰ যি
শিক্ষাগত অৰ্হতা আছে, থেচিছ আছে, ৰিচাৰ্চ আছে, আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষা, যি ইউজিচিৰ নিয়ম আছে, সেই নিয়মৰ ওপৰত আমি অধ্যাপক অধ্যাপিকাক নিযুক্তি কৰিম। কলেজৰ প্ৰিন্সিপালসকল মোৰ ওচৰত আহিছিল আৰু মোক কৈছিলে যে এনেকে নিযুক্তি হ'ব নোৱাৰিব, কাৰণ যদি নিযুক্তিত আমাৰ অধিকাৰ নাথাকে, আমাক নিযুক্তিপ্ৰাপ্ত অধ্যাপক অধ্যাপিকাসকলে কেতিয়াও আমাক মানি নল'ব। শিক্ষকৰ নিযুক্তি, প্ৰাথমিক শিক্ষাত আমি টেটৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ, মাধ্যমিকত আমি টেট আৰম্ভ কৰিলোঁ, উচ্চতৰ মাধ্যমিকত টেট আৰম্ভ কৰিলোঁ। সমগ্ৰ শিক্ষা ব্যৱস্থাত শিক্ষক নিযুক্তিত এটা জোকৰণি আহিলে। সেই সময়ত মোৰ মনত আছে, মই কাকো টাৰ্গেট কৰি কোৱা নাই, সেই সময়ত আমাৰ অসম বিধানসভাৰ এজন নিৰ্দলীয় বিধায়ক আছে, তেখেতে কৈছিলে যে এইবিলাক চাকৰি 4-5 মাহৰ চাকৰি, এইবিলাক চাকৰি নিজে নিজে নোহোৱা হৈ যাব, এইবিলাক চাকৰি কৰাৰ কোনো প্ৰয়োজন নাই। তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি অসমত শিক্ষকৰ নিযুক্তি নিকা কৰিম আৰু যি ৰাজনৈতিক প্ৰত্যাহ্বান আহিব তাক আমি মোকাবিলা কৰিম। প্ৰথম সেই সময়ত মই কংগ্ৰেছত আছিলোঁ, আমাৰ দলৰ বিধায়কসকলে মোক স্পষ্টভাৱে কৈছিলে যে সমষ্টি ল'ৰা ছোৱালীক যদি আমি চাকৰি দিব নোৱাৰোঁ, অহাবাৰ আমি ইলেকশ্যনত জিকিব নোৱাৰোঁ, আমি নিযুক্তি ৰাজনৈতিকভাৱে দিব লাগিব। সেই সময়ত এজন ডাঙৰ ব্যক্তি আছিলে, জমিয়ত উলেমা হিন্দ বুলি কয়, তাৰ সৰ্বভাৰতীয় সভাপতি মৌলানা আছাদ মাদানী গুৱাহাটীলৈ আহিছিলে। মুখ্যমন্ত্ৰীয়ে মোক তেওঁৰ ৰুমত মাতি লৈ গৈছিলে যে আমি যদি সিলেকশ্যন কৰি চাকৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীয়ে চাকৰি নাপাব আৰু জমিয়তে আমাক বিৰোধিতা কৰিব। তেতিয়া মই কৈছিলোঁ যে এইটো এটা ভুল ধাৰণা যে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীৰ মাজত মেধা সম্পন্ন ল'ৰা নাই, এনে ধাৰণা আমি ল'ব নালাগে। মই স্পষ্টভাৱে কৈছিলোঁ যে ৰাজনীতিত এটা পৰিৱৰ্তন আহিব দিয়ক, কাৰণ আমি যদি নিকা নিযুক্তি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ শিক্ষা ব্যৱস্থা কলাপছ কৰিব আৰু অসমে কেতিয়াও ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে থিয় দিব নোৱাৰিব। পৰৱৰ্তী সময়ত তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ আছিলে সুইটি চেংচং। মুখ্যমন্ত্ৰীয়ে তেওঁক মাতি আনি কৈছিলে যে শিক্ষামন্ত্ৰীয়ে নকৰে, কিন্তু আপুনি টেটৰ নিযুক্তি বন্ধ কৰক। তেতিয়া মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আজি আমি বহুত আগবাঢ়ি গ'লো, ল'ৰা ছোৱালী পৰীক্ষা দিবৰ বাবে সাজু হৈ আছে, আৰু এতিয়া যদি আমি এই নিযুক্তিক বন্ধ কৰিব খোজো, অসমত যুৱক যুৱতীসকলৰ মাজত প্ৰচণ্ড নিৰাশা হ'ব আৰু অন্তত শিক্ষা ব্যৱস্থাটোক আমি ৰাজনীতিৰ পৰা মুকলি কৰি দিব লাগে। 2012 চনত এটা বিশাল ৰাজনৈতিক সংগ্ৰামৰ পিছত আমি অসমত টেটৰ নিযুক্তি দিব পাৰিলোঁ। কলেজৰ অধ্যাপক অধ্যাপিকাত প্ৰথমবাৰৰ বাবে যি ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপাম বুলি ভাবিছিলে, তেওঁলোকে অধ্যাপক অধ্যাপিকা হ'ল। আৰু সৰু সজাই ষ্টেডিয়ামত যেতিয়া আমি 50,000 ল'ৰা ছোৱালীক লৈ নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ, যুৱক যুৱতীৰ মাজত
অভূতপূৰ্ব উৎসাহৰ সৃষ্টি পৰম্পৰাক আৰু আগলৈও কোনেও নোহোৱা কৰিব নোৱাৰিব। আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিব। তাৰ পিছত কেইবাটাও টেট পৰীক্ষা হ'ল আৰু প্ৰতিটো টেট পৰীক্ষাতে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে শিক্ষকতাৰ চাকৰি পাবলৈ আৰম্ভ কৰিলে। কলেজতো এটা ট্ৰান্সপাৰেণ্ট স্বচ্ছতাৰ ওপৰত নিযুক্তি আৰম্ভ হ'ল। যোৱা নিৰ্বাচনৰ সময়ত মই অসমত মোৰ দলৰ হৈ নিৰ্বাচনত 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিম। মোৰ মনত এটাই ধাৰণা আছিলে যে 2012 চনত শিক্ষা বিভাগত আমি স্বচ্ছতা আনিছিলো আৰু 2021 চনত আমি পুলিচৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো বিভাগতে আমি স্বচ্ছতা আনিম। ইলেকশ্যনত আমি জিকিলো, 1 লাখ নিযুক্তি হ'ব। বহুতে বিশ্বাসো কৰা নাছিল আৰু প্ৰথম কেবিনেটতে সকলোৱে মোক কৈছিলে যে আমি 1 লাখ কেনেকে দিব পাৰিম। মই কৈছিলো যে নহয়, আমাক শিক্ষক লাগে, আৰক্ষী লাগে, নতুনকৈ কলেজ খোলাৰ প্ৰয়োজন আছে আৰু আমি 5 বছৰত 1 লাখ নিযুক্তি আমি দিম। বিধানসভাত প্ৰত্যেকবাৰে বিৰোধী পক্ষই মোক সহজ ভাষাত টানা মাৰা আৰম্ভ কৰিছিলে যে 1 লাখ নিযুক্তি কেতিয়া হ'ব। এতিয়া নকয়, কাৰণ এতিয়া 1 লাখ নিযুক্তি গৈ 1,26,000 হ'ল আৰু আজি নতুনকৈ 8,000 যোগ দিব। অসমত কোনেও ভবা নাছিল যে 1,26,000 নিযুক্তি হ'ব। আজি 8,000 যোগ কৰি দিওঁ, 1,34,000 আজি দিনটোত আমি নিযুক্তি সম্পূৰ্ণ কৰিম। আৰু এটাও হাইকোৰ্ট কেছ নাই, কতো গোচৰ নাই, কতো কোনো কেছ নাই। কেতিয়াবা ইজনে সিজনৰ বিৰুদ্ধে কেছ কৰিছে, সাবজেক্টৰ কেছ, NOISৰ কেছ বা বিভিন্ন কেছ, কিন্তু কতো এটাও অভিযোগ নাই যে নিযুক্তিত দুৰ্নীতি হৈছে। নিযুক্তিত দুৰ্নীতি হৈছে বুলি কোৱাৰ কোনো অভিযোগ নাই। প্ৰথম 2 এবাৰ ৰাজনৈতিক নেতাসকলে ক'ব যত্ন কৰিছিলে, কিন্তু প্ৰত্যেকটো নিযুক্তি এনেকে আমি মুকলি আকাশৰ তলত দিছিলো আৰু আমি ডাঠি কৈছিলো যে এই নিযুক্তিত কোনো মন্ত্ৰীৰ খুলখালি একো নাই, কোনো মন্ত্ৰীৰ ভায়েকো নাই, কোনো বিধায়কৰ ঘৈণীয়েকো নাই। ই অসমৰ যুৱক যুৱতীৰ মেধা শক্তিৰ এক উৎসৱ। আজি আমি প্ৰত্যেকটো নিযুক্তিত অসমৰ মেধা শক্তিৰ, যুৱক যুৱতীৰ সামূহিক শক্তিৰ এক উৎসৱ পালন কৰো। আপোনালোকৰ হাঁহি থকা মুখবোৰ দেখি আমি গভীৰ আনন্দ লাভ কৰো যে ৰাজনীতিত আজি আমি এটা নতুন ৰূপ দিবলৈ সক্ষম হৈছো। হয়তো ইয়াত বহুত যুৱক যুৱতী আছে, হয়তো বিজেপি কেতিয়াও ভোট দিয়া নাই, কিন্তু চৰকাৰী চাকৰিৰ কথা যেতিয়া আহে তাত আমি বিজেপি, কংগ্ৰেছ, AGPতকৈ অসমৰ ভৱিষ্যতৰ সপোন দেখো যে এই চাম ল'ৰা ছোৱালীয়ে অসমৰ ভৱিষ্যতৰ পৰিৱৰ্তন কৰিব। আৰু আজি পৰিৱৰ্তন হৈছে। অসমত টেট শিক্ষকসকলে নিজৰ যোগ্যতা প্ৰমাণ কৰিছে, কলেজসমূহলৈ ষ্টুডেণ্ট বাঢ়িছে। এই বছৰ অসমৰ কলেজত আমি 50,000 পৰা 70,000 নতুন ছাত্ৰ ছাত্ৰীক আমি এডমিশ্যন দিব পাৰিছো। গাঁৱে ভূঞে স্কুলবিলাকত অলপ অলপ পৰিৱেশ
উভতি আহিছে আৰু আমাৰ ৰাষ্ট্ৰীয় সূচাংকসমূহত আমি ভাল ফল দেখুৱাবলৈ আৰম্ভ কৰিছো। শিক্ষা এদিনতে সলনি হ'ব নোৱাৰে। মই PWD ডিপাৰ্টমেণ্টৰো মন্ত্ৰী, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী। টকা পইচা থাকিলে ৰাতিৰ ভিতৰতে আমি ডাঙৰ ৰাস্তা এটা বনাই দিব পাৰো, কিন্তু টকা পইচা থাকিলেও এজন ছাত্ৰ ছাত্ৰীৰ মানসিকতা এজন শিক্ষকে ৰাস্তা বনোৱাৰ দৰে পৰিৱৰ্তন কৰিব নোৱাৰে। তাক ঘঁহিব লাগিব, পিচিব লাগিব, লাহে লাহে তাক সংস্কাৰৰ মাজেৰে আগুৱাই লৈ যাব লাগিব। আজি আমাৰ অসমৰ শিক্ষক সমাজে এই কামত নিজকে নিয়োজিত কৰিছে। এই মহান কৰ্মযজ্ঞত আজিৰে পৰা আপোনালোকেও নিজক সামৰি ল'ব, সমাহিত কৰিব। মই আপোনালোকলৈকে অনন্ত শুভকামনা জ্ঞাপন কৰিছো। পৰামৰ্শ মই নিদিওঁ, মাত্ৰ মই এটা